আজি মই বৰ্তমান আছোঁ দ্য গ্ৰেট মেন অফ আছাম তেখেতৰ ঘৰত আছোঁ বাখাউগিয়ত তেখেত এতিয়া বৰ্তমান এই পৃথিৱীখনত নাই তেখেত হ'ল জনপ্ৰিয় চৰ্চিত অভিনেতা ব্লেক অভিনেতা বুলি নহয় ডাইৰেক্টৰ বুলি নহয় গোটেইখিনি সকলোতে ফিল্ডতে তেখেত মানে এক্সপাৰ্ট আছিলে ৰাইটাৰৰ পৰা লৈ পেলাই বায়'গ্ৰাফিৰ পৰা লৈ পেলাই আপোনাৰ ষ্টৰীৰ পৰা লৈ পেলাই গল্প ইত্যাদি ইত্যাদি বহুতখিনি বস্তুতে আৰু তেখেতৰ নাম হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা চ' তেখেতৰ ঘৰত মই বাখাউগিয়ত আছোঁ চ' আপোনালোকে দেখাইছোঁ চাওক এয়া ধুনীয়াকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম হৈছিল আপোনাৰ এই তামোলবাৰী অঞ্চলত মই বৰ্তমান আছোঁ তামোলবাৰী অঞ্চলত আপোনাৰ মদাখাত লাহোৱাল হৈ সোমালে তামোলবাৰী পায়গৈ চ' আৰু এইটো দিছে আপোনাৰ লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিছে চ' আপোনাৰ দিছে এইটো আপোনাৰ আজি ইংৰাজী 17 জুন 2019 তাৰিখে আপোনাৰ উন্মোচন কৰা হ'ল এখন তাৰপিছতে আপোনাৰ জন্ম হৈছিলে তেখেতে 17/6/1903 আৰু 17/1/1951 তেখেতে মৃত্যু হৈছিল চ' মৃত্যু বহুত জলদি হ'ল তেখেতৰ বয়স হৈছিলে তেতিয়া 47 ইয়াৰ্ছ হৈছিলে আৰু তেখেতে কৰ্কট ৰোগত কেঞ্চাৰ মানে বহুত ডেঞ্জাৰাছ বেমাৰ হয় চ' তেখেতে সেই বেমাৰৰ বাবে ইয়াত মৃত্যু গ্ৰহণ কৰিব লগা হ'ল চ' তেখেতৰ ল'ৰা ছোৱালী আছিলে 7টা বোলছবি নাম আছিলে জয়মতী তাৰপিছত জয়মতী আৰু এখন আছিলে চ' প্ৰায় বহুতখিনি বস্তু তেখেতে মানে কবিতা ৰচি গ'ল তাৰ ভিতৰত কিছুমান কবিতা মই নাম কৈছোঁ আৰু গল্প নাম ক'ম আপোনালোকে প্ৰায় শুনিছে বহুতখিনি পঢ়িছে হয় নাই চ' সোণ তৰা বগী তৰা ইত্যাদি ইত্যাদি বহুতখিনি বস্তু আৰু কবিতা যোগ্য কবিতা হ'ল আপোনাৰ গম্পুৰ সপোন আপোনালোকে যদি নাই পঢ়া সেই কবিতাটো পঢ়ি ল'ব এবাৰ চ' এয়া আৰু কিছুমান ভিতৰ মই পৰিৱেশ কৰিম এতিয়া ভিতৰলৈ যাম ভিতৰত কেনেকুৱা কি ক'ত তেখেতে আছিল কেনেকৈ সেইবিলাক দেখাম সম্পূৰ্ণ এই ভিডিঅ'টোত চ' চাওক এইখনৰ নাম হ'ল আমাৰ গাঁও আৰু আমাৰ গাঁও সেইখন আপোনালোকে উপন্যাসখন পঢ়িব পাৰে বহুত মই ছাজেষ্ট কৰিছোঁ এখন বেষ্ট অফ বেষ্ট হয় চ' এয়া ভিতৰলৈ যাওঁ ব'লক কি আছে চাওঁ ব'লক এয়া এটা ভিউ চাওক আপোনালোকে তেখেতৰ দেউতাৰ নাম আছিলে পৰমানন্দ আগৰৱাল আৰু তেখেতৰ মাতৃৰ নাম আছিলে হিৰণময় আগৰৱাল আৰু তেখেতৰ ৱাইফৰ নাম আছিলে দেৱজনী ভূঞা চ' তেখেতৰ 7টা ল'ৰা ছোৱালীৰ নাম মই ক'ব গৈ আছোঁ সন্তান চিন্ময় আগৰৱাল বিষ্ণন্দ আগৰৱাল জয়শ্ৰী আগৰৱাল গণেশশ্ৰী আগৰৱাল সত্যশ্ৰী আগৰৱাল হিমাশ্ৰী আগৰৱাল মনেশ্ৰী আগৰৱাল আৰু তেখেতে 300টা গীত ৰচনা কৰিছিল আৰু সুৰ তেওঁৰে আছিল আৰু সেই গীতবোৰ জ্যোতি সংগীত বুলিও কোৱা হয় 2004 চনত 17 তাৰিখে এটা ডাক টিকেট মুকলি কৰা হয় 5 টকাৰ মূল্যত 1921 চনত তেখেতে ছেকেণ্ড ডিভিজন মেট্ৰিকত পাছ কৰিলে তাৰ পিছত কলকাতা নেশ্যনেল কলেজৰ পৰা দ্বিতীয় বৰ্ষ শেষ কৰাৰ ইয়াৰ পাছত 1926ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অৰ্থনৈতিক উচ্চ শিক্ষাৰ বাবে স্কটলেণ্ডৰ ৰাজধানী ইডেনবাৰ্গলৈ যায় কিন্তু তেখেতে পঢ়া কমপ্লিট নকৰাকৈ অসমলৈ ঘূৰি অহা পথত তেওঁ 7মহীয়া এটা কোৰ্চ ল'লে ফিল্ম মেকাৰ কোৰ্চ ট্ৰেইনিং যিটো লোৱা হৈছিল UFA ষ্টুডিঅ'ৰ পৰা আৰু তাৰ পাছত জয়মতী চিনেমাখন মুক্তি লাভ কৰে তেখেতে অসমত অহাৰ পিছত সেই চিনেমাখন বনায় আৰু মুক্তি লাভ কৰে 1935ত 10 মাৰ্চত তাৰপিছত আৰু এখন মুভি কৰা হ'ল ইন্দ্ৰমালতী চ' আপোনালোকে যদি অফিচ হয় চ' অফিচটো এইফালে দেখিছে যেতিয়া সৰ্বানন্দ সোণোৱাল আহিছে ডাঙৰীয়া আছে এইবিলাক ফটো তেতিয়া তোলা হয় চব এয়া আহিছিলে যেতিয়া আপোনাৰ নিৰ্মাণ যিবিলাক অপেনিং কৰিছিলে ষ্টেজ শ্ব'টো বনাইছিলে তেতিয়া অপেনিং কৰিছিলে তেতিয়া আহিছিলে এইবিলাক দেখিছে ফটো আপোনালোক ধুনীয়াকৈ দেখাইছোঁ এয়া সোমাওঁ চৰাঘৰ মানে আপোনাৰ ভিতৰলৈ যাওঁ প্ৰৱেশ কৰোঁ চ' ইয়াৰ দেখিছে চিত্ৰশালা ইয়াত ড্ৰয়িংবিলাক দেখিছে কিমান ধুনীয়া ড্ৰয়িং পেইণ্টিং বনাই থৈছে ইয়াত চ' নিৰ্মাণ কৰি থৈছে তেখেতে কোনে বনাই আছে নাজানো কিন্তু এই ড্ৰয়িং পেইণ্টিংটোৰ ওপৰত বহুত ৰহস্য আছে বনৰীয়া আমি বনৰ চৰাই চ' আপোনালোকে কোনোবা ক'ব পাৰিব যদি মিনিংটো ক'বচোন আৰু ইয়াৰ পেইণ্টিংটো দেখিছে কিমান ডাঙৰ পেইণ্টিং ধুনীয়াকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পেইণ্টিং চ' আৰু আছে ইয়াত গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি চ' এয়া দেখিছে কিমান ধুনীয়াকৈ মানে আগৰ যিবিলাক মানে চুই যোৱা ঘটনা গাঁৱে গাঁৱে মানে যায় নাই বন্তি জ্বলাই যায় ৰাস্তাত আগত লাইটৰ পোহৰ নাছিল চ' এয়া
তাৰপিছতে আগৰ দিনত ইয়াত তেনেকুৱাকৈ জুই জ্বলাই হেক ল'বলৈ হয় নাই চ' ইয়াৰ ওপৰত চিমনি থাকে চ' ইয়াত ধুনীয়া বহুত এটা চ' শুৱনি কথাত আমি প্ৰৱেশ কৰোঁ য'ত তেখেতৰ শুৱনি কথাত মানে বিচনাখন নাই মই মানে আগত মুভি চিত্ৰ যিবিলাক মুভি বনাইছিলে চিনেমা বা ডাইৰেক্টৰ কৰিছিলে সেইবিলাক কেমেৰা কিছুমান আছে কেমেৰাটোতো বৰ্তমান এতিয়া গোটেইখিনি কেমেৰা নাই ইয়াত এটা প্ৰজেক্টাৰ দেখিছে আগত কিমান ডাঙৰ প্ৰজেক্টাৰ ইউজ কৰিছিলে যেতিয়া মুভি এখন দেখাব হ'লে ক'ৰবাত বেলেগ জেগাত লৈ যায় ৰিলিজ দিয়ে মুভি এখন সেই মুভিখন দেখাবলৈ হ'লে এই প্ৰজেক্টাৰটো ইউজ কৰা আছিলে আগত এটা এতিয়াতো মানে ইমান ডাঙৰ ইমান টেকন'লজি আহি গ'ল ইমান সৰু সৰু প্ৰজেক্টাৰ ওলালে মিনি প্ৰজেক্টাৰ ওলালে এতিয়া আগৰ প্ৰজেক্টাৰ দেখিছে কিমান ডাঙৰ আচৰিত মানে কথাটো ভাবি পেলাই চাওকচোন ভিডিঅ'ৰ পৰা এবাৰ ইয়াৰ প্ৰজেক্টাৰ জানো চ' এয়া দেখিব পাইছে এইটোৱে হয় আৰু বাকী বস্তু যিবিলাক আছিলে যিবিলাক কেমেৰা প্ৰায় তেখেতে ইউজ কৰিছিলে নিজৰ ডাইৰেক্টৰ মানে নিজৰ অভিনয় কৰিবলৈ হ'লে বা মুভি এখন বনাবলৈ হ'লে জয়মতী এখন বনাইছে তো এইবোৰে আছিলে সেইবিলাক দেখিছে আপোনালোকে এইখিনি আছিলে আৰু এইফালে মই দেখাইছোঁ আপোনাক তেখেতৰ কেছেট দেখিছে কেছেটত ভৰি পৰি আছে গোটেই আলমাৰী সেইবিলাক CD কম্পেক্ট ডিস্ক এইবিলাক চব তেখেতৰ ডিস্ক হয় এতিয়াও যদি তেখেতৰ মানে মনৰ বহুত আৱেগ জড়িত হৈছে প্ৰায় যিবিলাক মানুহে গম পায় আৰু হয় নাই বাৰু চ' এয়া দেখিছে Sonodyne টাৰ্ণ টেবল এইটো আপোনাৰ কেছেটখনত ইয়াত লগাই দিয়া সম্ভৱ ফিলিপছ স্পুল টেপ ৰেকৰ্ডাৰ এখন দেখিছে আপোনালোকে এয়া দেখিছে কেছেটবিলাক মই দেখাইছোঁ চ' ফিলিপছ টাৰ্ণ টেবল এইখিনি চব ব্যৱহাৰ কৰা হৈছিলে তাৰপিছতে এইবিলাক ডাঙৰ ডাঙৰ কেছেট দেখিছে আপোনালোকে গান চান শুনে তেখেতে বহুত চখ আছিলে চাগে ৰেডিঅ' দেখিছে গান আৰু ডাঙৰ চাউণ্ড বক্স আছে এইবিলাক চ' এই টাইমত প্ৰজেক্টাৰ আছিলে চ' এতিয়া প্ৰজেক্টাৰ আৰু তেতিয়া প্ৰজেক্টাৰ চক কিমান ধুনীয়া প্ৰজেক্টাৰ তেখেতে ইউজ কৰা টেলিফোনছ দেখিছে এয়া দেখিছে তেখেতৰ টিভি অল মডেল টিভি ব্লেক এণ্ড হোৱাইট টিভি আছিলে চ' এয়া ফিলিভিজন তাৰপিছতে LG তাৰপিছতে আপোনাৰ এইটো গ্ৰামোফোন চবে শুনিছে চাগে গ্ৰামোফোনটো দেখিছে এয়া দেখিছে গ্ৰামোফোন ভিডিঅ'ৰ পৰা দেখাবলৈ অলপ অকণমান অসুবিধা আছে চ' DVD প্লেয়াৰ ফাৰ্ষ্ট মডেল CD প্লেয়াৰ আছিলে এইটো প্ৰথম HMV টাৰ্ণ টেবল চ' এয়া এইবিলাক দেখিছে কেছেট তেখেতে বহুত ধুনীয়া কল্যাণজী আনন্দজী এইবিলাক গান কেছেট তেখেতে শুনিছিলে চ' ইয়াত থৈ দিছে ধুনীয়াকৈ সীমা তেখেতে মিউজিক ডাইৰেক্টৰ শংকৰ AR জয় কিষাণ সেইখিনি আছিলে এক্সটেণ্ডেড প্লে ভিজন চ' প্ৰায় দেখিছে আপোনালোকে এটা ককনাট গ্ৰ'থ জেট লাইনাৰ এইবিলাক ফটো দেখিছে কিমান ধুনীয়া ফটো গ্ৰামোফোন ৰেকৰ্ড এইবিলাক গোটেইখিনি ৰেকৰ্ডছখিনি ইয়াত থৈ দিয়া আছে দেখিছে আপোনালোকে এইবিলাক প্ৰায় মানে ইউজ কৰিছিলে তেখেতে চ' যিমানখিনি বস্তু ইউজ কৰিছিলে এতিয়ালৈকে আছে দেখিছে প্ৰায় কিতাপখিনি দেখাইছোঁ আপোনালোকক সেইবিলাক তেখেতে পঢ়িছিলে কিতাপবিলাক আগত চব এইখিনি কিতাপ আছে চ' দেৱপ্ৰসাদৰ কিতাপ তেখেতে ডাঙৰে কিতাপ পঢ়িছিলে ৰতন হাজৰিকাই লিখা কেছেট দেখিছে আপোনালোকে কিমান কেছেট মই আপোনালোকক সম্পূৰ্ণ এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ চ' টাইপৰাইটাৰ আছিলে চ' এতিয়া প্ৰায় টাইপৰাইটাৰ নাইকিয়া হ'ল চ' এয়া টেলিফোন ইয়াতো দেখিছে আপোনালোকে গোটেইখিনি তেখেতে ইউজ কৰিছিলে আগত চ' এয়া বন্দি চন্দি জ্বলাবলৈ আগততো কাৰেণ্ট নাছিলে ন তেখেতে বন্দি জ্বলাব ইউজ কৰিছিলে এইটো আৰু কোনোবা আহিলে মানে আলহী বা কোনোবা আহিলে ইয়াত চাহ দেখিছে আপোনালোকে চাহ দিবলৈ ইয়াত অৰ্থডক্স বা টিবিলাক আছে বহুত ধুনীয়া বস্তু চ' ভিতৰলৈ প্ৰৱেশ কৰোঁ তেখেতৰ বিচনাখন চাওঁ য'ত তেখেতে বিশ্ৰাম কৰিছিলে বা নিজৰ টোপনি এইখনেই বিচনা তেখেতে য'ত আহি পেলাই মানে ৰেষ্ট চ' এয়া দেখিছে বিচনাখন তেখেতে আগত ইয়াতে ইউজ কৰাইছিলে এখনেই বিচনা য'ত তেখেতে শুইছিলে এখন বিচনা দেখিছে জ্যোতিপ্ৰসাদ আগৰৱালা তেখেত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াই তেখেতে শুইছিলে ইয়াত দ্য গ্ৰেট মেন অফ আছাম এইটো ড্ৰৱাৰ চ' এয়াই আছিলে ধুনীয়াকৈ এইখিনি আগৰ বস্তু এতিয়ালৈকে আছে ইমান ধুনীয়া টিপটপ হৈ আছে দেখিছে এইটো আপোনাৰ কাপোৰ চাপোৰ থ'বলৈ এতিয়া বৰ্তমান তেখেত নাই যেতিয়া কাপোৰ তো তেনেকৈ বেলেগেও ইউজ নকৰে তেখেতৰ ঘৰৰ মানুহ যোনো হওক তেনেকৈ ইউজ কৰা নাই চ' এতিয়া আৰু
এয়া আছিল ধুনীয়া ভিডিঅ' এটা পাকঘৰটো দেখাইছোঁ আপোনালোকক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাকঘৰটো এতিয়াতো আগত কেঁচা আছিলে এতিয়া পকা কৰি দিলে চব পকাটো প্ৰায় দেখাই দিওঁ চ' এয়া দেখিছে পাকঘৰ ইয়াত কিটচেনটো ধুনীয়াকৈ এতিয়া এনেকুৱা বনাই দিলে মানে আগত কেঁচা আছিলে এতিয়া বস্তু মাটি আছিলে মাটি ইটা এইটো ন এইটোৰ মাটি আছিলে আগত মাটিৰ আছিলে এতিয়া পকা বনাই দিলে বস্তুটো ইয়াতে খোৱা চোৱা যিমানখিনি ইয়াতে বনোৱা আছিল তেখেতে বনাইছিলে আগত গা চা ধুইছিলে মাছ চাছ ধুইছিলে আপোনাৰ প্ৰায় দেখাইছোঁ মই এইটোৱে পুখুৰী তেতিয়াৰ দিনৰ পুখুৰী এতিয়ালৈকে আছে এতিয়ালৈকে ধুনীয়াকৈ বনাই থৈছে চব এয়া তেতিয়াৰ দিনৰ পুখুৰী ধুনীয়াকৈ ইয়াতে তেখেতে মাছ চাছ ধৰে কেতিয়াবা খাবলৈ মন গ'লে তেখেতে ধৰি পেলাই আনে ইয়াৰ পৰাই মানে বহুতখিনি বস্তু চ' এয়া ধুনীয়াকৈ তেখেতে বনাই থৈছিলে এখন ফিচাৰী টাইপ এতিয়াও প্ৰায় মাছ বিচাৰিলে মাছ মানে এতিয়াও আছে মানে মাছ ইয়াত তেখেতে মন গ'লে মাছ ধৰিবলৈ ইয়াত তেখেতে আহে ধৰে আৰু নিজে মানে বনাই মেলি খায় আৰু তেখেতে চ' এয়া ধুনীয়া এটা পৰিৱেশ চব এয়া আছিল এয়া মোৰ ভিডিঅ' সম্পূৰ্ণ সৰু এটা ভিডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ ওপৰত ভিডিঅ' এটা বনালোঁ ধুনীয়াকৈ চ' আশা কৰিলে আপোনালোকে ভাল পালে ভিডিঅ'টো চাই চ' এয়া দ্য গ্ৰেট মেন অফ আছাম চ' তেখেতৰ নিচিনা তেখেতে যিটো অৱদান দি গ'ল মানে জলিউড ইণ্ডাষ্ট্ৰীত তেখেতে একচুৱেলি চ' তেখেতে বহুত এটা ডাঙৰ অৱদান দি গ'ল জলিউড ইণ্ডাষ্ট্ৰীত চ' সেয়াই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত আপোনাৰ এখন পাৰ্ক নিৰ্মাণ কৰি গ'ল চ' ধুনীয়াকৈ দেখিছে আপোনালোকে স্মৃতিত মানে 2003 চনত এইটো আপোনাৰ পৃথিৱীৰ মাজী ডাঙৰীয়াই দেৱে চ' উন্মোচন কৰা হয় মানে কৰিলে মানে তেখেতে চ' এয়া দেখিছে ধুনীয়াকৈ মানে এতিয়া বহুত লেতেৰা হৈ গ'ল মানে মই প্ৰশাসনক অনুৰোধ জনাওঁ মানে জাষ্ট যোনে মানে ইয়াত ডিপাৰ্টমেণ্টৰ এইটো চম্ভালে তেখেতে চোৱা চিতা কৰে চ' এয়া অলপ চফা কৰি দিব কম মানে অলপ এইবিলাক চফা কৰি থ'লে ভাল বস্তুবিলাক চ' এয়া ধুনীয়াকৈ 2003 চনত তেখেতৰ স্মৃতিত দিয়া হৈছে এইটো বস্তুটো চ' দেখিছে আজি 17 জুনৰ 2003 তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম শতবৰ্ষৰ পালনৰ কাৰ্যসূচী হিচাপে তেখেতৰ জন্মস্থান অসম বিধান সভাৰ মাননীয় অধ্যক্ষ শ্ৰীযুত পৃথিৱী মাঝীৰ দ্বাৰা আপোনাৰ এই যিটো উন্মোচনখন কৰা হৈছে মানে তেখেতে কৰি গৈছে এইটো ধুনীয়া এটা দি গৈছে তেখেতে চ' এয়া দেখিছে চ' এয়াই মই বিচাৰোঁ যে অকণমান চফা কৰি দিয়াটো ভাল হ'ব বেছিকৈ বহুত বেছি লেতেৰা হৈ আছে বস্তুখিনি চ' এয়া আছিল মোৰ সৰুকৈ ভিডিঅ' এটা আৰু তেখেতৰ য'ত মৃত্যু মানে ডেটো হেৰি হ'ল আছেগৈ তেখেতে সেই ঠাইডোখৰ অকণমান চাই আহোঁগৈ ব'লক চ' এয়াই আপোনালোকে দেখিছে পূৰা মানে অকণমান বহুতখিনি জাবৰ জোঁথৰ হৈ গ'ল মানে চ' সেয়া আপোনালোকে দেখিছে তেখেতৰ ফেমিলিকে ইয়াতে মানে দিলে নেকি সম্ভৱ চ' এয়া দেখিছে আপোনালোকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইয়াতে ত' এয়া দেখিছে ধুনীয়া এটা পৰিৱেশ মানে বহুতখিনি জাবৰ হৈ গ'ল মানে চফা কৰি দিলে অকণমান ভাল আছিলে চ' মেইনটেইন ইমানকৈ বহুত দিন হ'ল বহুত বছৰ চব মেইনটেইন নকৰে ইমানকৈ বেছিকৈ চাগে সম্ভৱ ইমানডোখৰ যদি ভিডিঅ'টো আপোনালোকে চালে ধন্যবাদ দেই চ' যদি ইমানডোখৰলৈকে ভিডিঅ'টো চাইছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব বেছি একো নালাগে আৰু শ্বেয়াৰ এটা কৰি দিব চ' যাতে একো নালাগে ইনফৰ্মেশ্যনটো গম পাওঁ যাতে এনেকুৱা এটা ঠাই আছে তামোলবাৰী নিজৰ অঞ্চলতে ডিব্ৰুগড়বাসীয়ে গম পাওক যে এডোখৰতে ওচৰতে আছে ইমান ধুনীয়া ঠাই এডোখৰ চ' তেখেতেও আহি পেলাই অলপ নিজৰ বস্তুখিনি চাই যাব পাৰিব হয় নাই চ' সেয়াৰ বাবে শ্বেয়াৰ কৰি দিব যাতে আনেও গম পাওক এনেকুৱা ঠাই এডোখৰ আছে ইমান আগৰ দিনৰ বস্তুবিলাক এতিয়াও সংৰক্ষণ কৰি থৈছে হয় নাই বাৰু ঠিক আছে দিয়ক ধন্যবাদ